আপোনালোকে যেহেতু গম পাইছিলে যোৱা বৃহস্পতিবাৰে আমাৰ পেকি নদীৰ বাঢ়নী পানীৰ ফলত যি গৰাখহনীয়া হৈছিলে ইয়াতে প্ৰবল গৰাখহনীয়াৰ ফলত আমি যেতিয়া জিলা প্ৰশাসনে খবৰটো পালোঁ আমি তাৎক্ষণিকভাৱে ৰাস্তাটো বন্ধ কৰি দিছিলোঁ আৰু আমি আমাৰ গড়কাপ্তানি বিভাগ আৰু জলসম্পদ বিভাগক লগে লগে খবৰটো দিছিলোঁ আৰু তেওঁলোকে দিনে নিশাই কাম কৰিলে ইয়াতে আমাৰ এটাই লক্ষ্য আছিলে যাতে যোনটো যাতায়াত আছে এইটো যাতে বন্ধ নহয় কিন্তু আমি এজ প্ৰিকশ্যন 2-3 দিনৰ কাৰণে এইটো যাতায়াতটো বন্ধ কৰি দিছিলোঁ যাতে একো প্ৰব্লেম নহয় এতিয়া আমাৰ PWD ডিপাৰ্টমেণ্ট এণ্ড ৱাটাৰ ৰিচোৰ্চ দুজনে কাম কৰিলে দুটা ডিপাৰ্টমেণ্টে আৰু এতিয়া আমাৰ ৰাস্তাটো হৈ উঠিছে যোনটো আমি আপোনালোকে ইয়াত দেখিছে যিটো অল্টাৰনেট ৰুট এটা আমি কৰিছোঁ ত' আমি আজিৰ পৰা এই ৰাস্তাটো আমি খুলি দিম যাতে পাব্লিকৰ একো প্ৰব্লেম নহয় আৰু ইয়াতে আমি এটা স্পীড লিমিট এটা দিয়া হ'ব যাতে যেহেতু আমি চেণ্ট গ্ৰেভেলি ৰাস্তাটো বনোৱা হৈছে তাত আমি স্পীড লিমিট দি দিম আৰু যিখিনি পাৰ্মানেণ্ট নেচাৰৰ কাম ইয়াতে ৱাটাৰ ৰিচোৰ্চে কৰি থাকিব যাতে পিছলৈ আকৌ যাতে প্ৰব্লেম নহয় সকলো ধৰণৰ যান বাহন যাব পাৰিবনে কিবা নিয়ম আছে নাই ইয়াত সকলো ধৰণৰ যান বাহন এলাউড নহ'ব আমি যিখিনি লাইট ভেহিকেল LMV হে এলাউ কৰিম যিখিনি হেভি ভেহিকেল আছে সেইখিনি আমি এলাউ নকৰোঁ কাৰণ তাত অলপমান ৰিস্ক ফেক্টৰটো থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110